ওম শান্তি সকলোৰে নিশ্চয় লকডাউন ভালদৰে পাৰ হৈছে চাওকচোন কেনেকুৱা সময়বিলাক আমাৰ সন্মুখত আহিছে কি পৰিস্থিতিৰ আমি মুখামুখি হ'ব লগা হৈছে চাৰিওফালে লকডাউন এনে সময়ত ঘৰতে সোমাই বহুতৰে মনবিলাক ভয়ভীত অশান্ত আৰু অস্থিৰ হৈ যাব ধৰিছে প্ৰশ্ন হ'ল আমি আমাৰ মনটোক কেনেধৰণে সুন্দৰ স্থিৰ আৰু একাগ্ৰ কৰিব পাৰোঁ তাৰ বাবে দুটামান সৰু আজি চিন্তন আমি কৰিম যিকোনো প্ৰকাৰে আমি আমাৰ মনটোক সুন্দৰ বনাই ৰাখিবই লাগিব কিয়নো কোৱা হয় সুন্দৰ মন এটাইহে সুন্দৰ শৰীৰ এটা গঠন কৰিব পাৰে আৰু আজি বেছিভাগ শৰীৰৰ বেমাৰ মনৰ পৰা উৎপন্ন হৈছে বহুতে চেষ্টা কৰিছেও কি কেনেকৈ আমি মনটো স্থিৰ কৰি ৰাখোঁ তাৰ কাৰণে বিভিন্ন ধৰণৰ উপায় ধৰক কোনোবাই কিবা কামত ব্যস্ত আছে কোনোবাই গান গাইছে কোনোবাই লিখা পঢ়া কৰিছে কিমান দিন বাচি থাকিবৰ কাৰণে এইবিলাকৰ আধাৰ ল'ম আমাক লাগে স্থায়ী সলিউশন তাৰ কাৰণে আমি সৰু দুটামান টিপছ আজি চৰ্চা কৰিম প্ৰথম কথাটো হ'ল আমি অধ্যয়ন কৰিব লাগিব প্ৰকৃততে মন ক'ত থাকে আমি সকলোৱে জানো যে আমাৰ দুটা মন এটা অন্তৰ্মন অন্তৰ জগত বুলি আমি যাক কওঁ আনটো হৈছে বাহ্য মন যি বাহ্য জগতৰ কথাবিলাক জানিবৰ বাবে শুনিবৰ বাবে মনটোৱে বিচাৰি থাকে আৰু এটা যি অন্তৰ্মন তাক আমি যি বিচাৰ দিওঁ গ্ৰহণ কৰি লয় বা তাক পূৰ্ণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে এতিয়া আমি অন্তৰ্মনক বিচাৰ দিব লাগিব সেই স্বৰূপটো আমি আনিব লাগিব যে মই শান্ত স্বৰূপ প্ৰেম স্বৰূপ এতিয়া তাৰ কাৰণে প্ৰথমটো হ'ল এই শৰীৰটোৰ বিষয়ে জনাটো এই শৰীৰৰ অংগই আমি সেই শান্তিৰ প্ৰবাহ বিয়পাই দিবৰ বাবে শৰীৰৰ বিষয়ে অলপ চাওঁ এই শৰীৰটো হৈছে জড় অচেতন ইয়াত কোনো চেতনা শক্তি নাই আত্মা ওলাই যোৱাৰ পিছত আমি দেখিছোঁ বডিটো অস্থিৰ হৈ পৰি থাকে চকু থাকিলেও মুখ থাকিলেও না আমি দেখি পাওঁ না কথা ক'ব পাৰোঁ না শুনি পাওঁ না গৰম ঠাণ্ডা অনুভৱ কৰোঁ এই শৰীৰটো চলাওঁতা চৈতন্য শক্তি চেতনা শক্তি আত্মা যি আমাৰ ব্ৰেইনৰ মাজত থাকে দুই চেলাউৰীৰ মাজৰ এই স্থানটোক বিকৃতি বুলি কোৱা হয় ভুৰু চেলাউৰীৰ মাজত বিকৃতি তাতে চেতনা শক্তি থাকে যাক আত্মা বুলি কোৱা হয় আত্মাতে মন বুদ্ধি আৰু সংস্কাৰ আত্মাই এই বডিটো নিয়ন্ত্ৰণ কৰি আছে আত্মা অৰ্থাৎ মই এই শৰীৰটো নিয়ন্ত্ৰণ কৰি আছোঁ এতিয়া এই শৰীৰটো আৰু আত্মাৰ মাজৰ যি কানেকশ্যন আমাৰ উশাহ নিশাহ অক্সিজেন আমাৰ ভিতৰলৈ সোমালেহে আমি উশাহ ল'ব পাৰোঁ যেতিয়াই আমাৰ উশাহ বন্ধ হৈ যাব আমি শ্বাস ল'ব নোৱাৰোঁ তেতিয়াই আমাৰ মৃত্যু মনটো স্থিৰ কৰাৰ সহজ উপায় হৈছে আমি শ্বাসৰ ওপৰত ধ্যান দিম কিয়নো উশাহ নিশাহ উশাহটো আমি যেতিয়া লৈছোঁ আমাৰ নাকৰে সোমাই আমাৰ ভিতৰলৈ গৈছে আকৌ বাহিৰলৈ ওলাইছে আমি কিমান টাইম উশাহ লৈছোঁ এৰিছোঁ তাক কোনোদিনে ধ্যান নাই দিয়া 5 মিনিটৰ কাৰণে আমি ধ্যান দিম আৰু যেতিয়াই আমি উশাহ ল'ম তেতিয়াই ভাবিম যে ভাল চিন্তন
ভিতৰলৈ সোমাইছে আৰু বেয়া চিন্তনবিলাক বাহিৰলৈ ওলাইছে অৰ্থাৎ মোৰ ভিতৰলৈ পবিত্ৰ বাতাবৰণ ভিতৰলৈ সোমাইছে আৰু বেয়াবিলাক বাহিৰলৈ ওলাইছে আহকচোন এনেধৰণে আমি 5 মিনিট সময় মনটো একাগ্ৰ কৰোঁ সম্পূৰ্ণ ধ্যান উশাহটোৰ ওপৰত দিম একদম নেচাৰেল উশাহ ল'বলৈ আমি জোৰ কৰিব নালাগে বা জোৰকৈ উশাহটো এৰিবও নালাগে যেনেধৰণে আমি নেচাৰেল উশাহ লওঁ তেনেহ'লে আমি আৰম্ভ কৰোঁ চকুজুৰি লাইটকৈ বন্ধ কৰি লওঁ একদম লাইট উশাহ লৈছোঁ এৰিছোঁ লৈছোঁ এৰিছোঁ অন্য একো কথা নাভাবিব যদি মনটো বাহিৰলৈ গৈছেও বেলেগ কিবা কথা মনলৈ আহিছেও আকৌ ঘূৰাই আনি শ্বাসৰ ওপৰত ধ্যান দিয়ক চাওক আপোনাৰ উশাহটো কিমান দীঘল কিমান চুটি সম্পূৰ্ণ ধ্যান উশাহটোৰ ওপৰত দিয়ক মোৰ প্ৰতিটো উশাহতে সুন্দৰ সুন্দৰ বিচাৰ ভিতৰলৈ সোমাইছে আৰু মোৰ ব্যৰ্থ নেগেটিভ চিন্তনবিলাক বাহিৰলৈ ওলাই গৈছে এনেধৰণে যিমান দেৰি আপুনি উশাহটোৰ প্ৰতি ধ্যান ৰাখিব পাৰে যিমান বেছি সময় আপুনি বুদ্ধিটো একাগ্ৰ কৰিব পাৰে 5 মিনিট 10 মিনিট 15 20 আধা ঘণ্টালৈ কমচে কম আধা ঘণ্টা যেতিয়া আমি কেৱল উশাহটোত ধ্যান দিম বহুত সহজতে আমাৰ বুদ্ধি একাগ্ৰ হৈ যাব এইটো আমাৰ প্ৰথম প্ৰেক্টিছ 2 নম্বৰ প্ৰেক্টিছটো হ'ল নিজৰ মন আৰু বুদ্ধিক আমি লৈ যাম ভ্ৰকুটিৰ মাজলৈ ব্ৰেইনলৈ কিয়নো আমি জানো আমাৰ ব্ৰেইনটোৱে হৈছে কণ্ট্ৰলিং ৰুম তাতে আমাৰ বিচাৰ উৎপন্ন হয় আৰু আত্মা অতি সূক্ষ্ম পইণ্ট অফ লাইট এটা জ্যোতিৰ কণা 5 মিনিট সময় অন্য একো কথা নভবাকৈ মই ব্ৰেইনৰ ভিতৰৰ সেই ভ্ৰকুটিৰ মাজত থকা আত্মাক চাম কেৱল চামহে একো নেভাবো একদম বিচাৰ শূন্য থটলেছ মেডিটেশ্যন বুলি কোৱা হয় ইয়াক যেনেধৰণে টোপনি গ'লে আমি একো কথা নাভাবোঁ একো চিন্তা আমাৰ নাহে কোন ক'ৰ পৰা আহিছোঁ ঠিক সেইদৰে আমি এতিয়া চিন্তন কৰিম থটলেছ মেডিটেশ্যনৰ প্ৰেক্টিছ কৰিম আহক বাহিৰৰ সকলো চিন্তনৰ পৰা বুদ্ধিৰ যোগ ব্ৰেইনলৈ লৈ যাম
চকুজুৰি হালকা বন্ধ কৰি লওক। সম্পূৰ্ণ বিচাৰ শূন্য, যেন মই টোপনি গৈ আছোঁ। টোপনি যেনেধৰণে মোৰ একো সংকল্প নুঠে, কেৱল মনৰ চকুৰে অন্তৰ মনক অৰ্থাৎ মই আত্মাক দৰ্শন কৰি আছোঁ। ব্ৰেইনৰ সোঁমাজত এটি জ্যোতি কণাক দৰ্শন কৰি আছোঁ। এনেধৰণে যিমান বেছি সময় পাৰে, কমচে কম 5 মিনিট সময় বিচাৰ শূন্য প্ৰেক্টিছ আমি কৰিব লাগিব। তেতিয়া ইমান সুন্দৰ অনুভৱ হ'ব। আমি জানো আমাৰ ব্ৰেইনত বহুত তৰংগ আছে। বিশ্ব ব্ৰহ্মাণ্ডত যিমান গ্ৰহ নক্ষত্ৰ আছে, এই সকলোবিলাক আমাৰ ব্ৰেইনৰ লগত জড়িত হৈ আছে। তৰংগ বিয়পি থাকে আৰু আত্মাই তাক নিয়ন্ত্ৰণ কৰি থাকে। ব্ৰেইনৰ কাম চলিয়ে থাকে নিৰন্তৰ। 1 ছেকেণ্ডো আমাৰ ব্ৰেইনৰ কাম বন্ধ নহয়। ইয়াত এটা মেচিনাৰী চলি আছে বহুত ডাঙৰ। যদি আমি কাণ দুখন বন্ধ কৰি, চকু জুৰি বন্ধ কৰি ব্ৰেইনৰ ওপৰত সম্পূৰ্ণ ধ্যান দিম, পুৰা ফ'কাছ কৰিম, তেতিয়া আমি গম পাম আমাৰ ব্ৰেইনত কেনেধৰণৰ কাম চলি আছে। আহকচোন 2 মিনিটমান আমি আমাৰ ব্ৰেইনটোক ধ্যান দিওঁ, চাওঁ। তাৰ কাৰণে আমি কাণ দুখন বন্ধ কৰি ল'ব লাগিব আৰু চকুৰ জুৰি হালকা বন্ধ কৰি ল'ব লাগিব। এইটো হৈছে 3 নম্বৰ এক্সাৰচাইজ। লাহেকৈ আমি কাণযোৰ এনেকৈ আঙুলি দুটাই বন্ধ কৰি ল'লোঁ। বাহিৰৰ শব্দ মই নুশুনা হ'লোঁ, কেৱল মই ভিতৰতহে শুনি পাইছোঁ। মনৰ চকুৰে চাওঁ কেনেকৈ ৰঙা তৰংগ চাৰিওফালে বিয়পি আছে আৰু ব্ৰেইনৰ পিছফালৰ পৰা এটা আৱাজ আহিছে। ধ্যান দিয়ক। নিশ্চয় শুনি পাইছে, আমাৰ ব্ৰেইনৰ পৰা এটা ৰেডিঅ' চেণ্টাৰ যেনেকৈ আৱাজ কৰে তেনেধৰণে আৱাজ এটা আহিছে নিশ্চয়। বা জেলি এজনী চিঞৰি থকা নিচিনা লাগিছে আৰু তেজবিলাক যেনেকৈ হিৰাই হিৰাই বিয়পি গৈ আছে তাৰো শব্দ আহিছে ঝৰ্ণাৰ দৰে। লাহেকৈ কাণৰ পৰা আঙুলিকেইটা উলিয়াই দিওঁ। এনেধৰণে আপুনি 5 মিনিট বা 10 মিনিট প্ৰেক্টিছ কৰিব পাৰে নিজক চাবৰ কাৰণে, কেনেকৈ ব্ৰেইনটোৱে গোটেই বডিটোলৈ শক্তি প্ৰবাহিত কৰি আছে, এনাৰ্জি বিয়পাই আছে, তাক আমি চাব পাৰোঁ। 4 নম্বৰটো হ'ল আমি ওম ধ্বনি কৰিলেও আমাৰ বুদ্ধিটো একাগ্ৰ হয়। ইয়াত আমি অলপ বেলেগ ধৰণৰ ওম ধ্বনি কৰিম। আমি মুখখন খুলিব নালাগে। মুখৰ ভিতৰতে আমি আমাৰ জিভাখন তালুত লগাই ল'ম।
উল্টা কৰি তালুত টাচ কৰাই মুখখন বন্ধ কৰি মুখৰ ভিতৰতে ওম শব্দটো উচ্চাৰণ কৰিম কেৱল এই মুখমণ্ডলতে ওম শব্দটো উচ্চাৰণ কৰিম যেনেকৈ ইয়াতে বিয়পি যাব আৰু আমাৰ কাণ নাক মুখ ইয়াত এটা শক্তি প্ৰবাহিত হ'ব ব্ৰেইনৰ ব্লকেজ খোল খাই যাব ইয়াৰ দ্বাৰা আমাৰ যেনেকৈ মাইগ্ৰেইন বা ঘনাই ঘনাই চৰ্দি লগা মূৰ বিষ ঠিক হৈ যাব ফ্ৰেছ অনুভৱ কৰিম আহকচোন তেন্তে আমি কৰোঁ প্ৰথমতে আমি জিভাখন তালুৰ ওপৰত লগাই ল'ম আৰু চকু দুটা হালকাকৈ বন্ধ কৰি ল'ম আৰু মুখৰ ভিতৰতে ওম বুলি ক'ম ওম বুলি কৈ ওপৰলৈ বুদ্ধিটো লৈ যাম একো ভাবিব নালাগে কিমান দীঘল হ'ব লাগে আপুনি যেনেধৰণে কৰিব পাৰে আপোনাৰ অনুভৱ হ'ব মুখমণ্ডলত এটা প্ৰকম্পন সৃষ্টি হয় নাক কাণ মুখত এটা প্ৰকম্পন সৃষ্টি হয় তো এনেধৰণে আমি যিমান দেৰি কৰিব পাৰোঁ সিমানে লাভদায়ক সিমানে ফল ভাল হ'ব এনেধৰণে আমি এই প্ৰেক্টিছকেইটা যদি ৰাতিপুৱা বা গধূলি সময়ত অভ্যাস কৰোঁ তেন্তে নিশ্চয় আমাৰ লকডাউনৰ সময়খিনি খুব সুন্দৰকৈ পাৰ হৈ যাব কেৱল লকডাউনৰ সময়তে নহয় গোটেই লাইফটোৰ কাৰণে আমি মেডিটেশ্যন কৰিব লাগে আমি সকলোৱে এতিয়া অনুভৱ কৰিছোঁ যে আমাৰ লাইফৰ কেৱল 1 মিনিটৰে ডিচাইড কেৱল উশাহটোৰ ওপৰত নিৰ্ভৰ কৰে তো গতিকে আমি উশাহটো নিশ্চয় দীঘলীয়া কৰিব লাগিব আমি আমাৰ জীৱনটো বচাব লাগিব সেইকাৰণে গোটেই লাইফৰ কাৰণে এইকেইটা প্ৰেক্টিছ বহুত কামত দিব আশা কৰোঁ আপুনি ঘৰত নিশ্চয় সময় উলিয়াই ইয়াৰ প্ৰেক্টিছ কৰিব এতিয়া লাহে লাহে হাত দুখন জোৰকৈ আমি এনেকৈ ঘঁহিম 1 মিনিট বা 30 ছেকেণ্ড আমি হাত দুখন এনেধৰণে স্পৰ্শ কৰি যেতিয়া গৰম হৈ যাব তেতিয়া আমি চকুৰ জুইত লাহেকৈ লগাই দিলোঁ আৰু ফিল কৰিলোঁ মই সম্পূৰ্ণ ৰিলেক্স মুখত আকৌ সংকল্প কৰিছোঁ মই পৰম পিতা পৰমাত্মাৰ সন্তান পৰমাত্মাৰ পবিত্ৰ কিৰণ মোৰ হাতৰ দ্বাৰা প্ৰবাহিত হৈ শক্তিৰ সঞ্চাৰ হৈছে আৰু মই মোৰ মূৰত লগাইছোঁ
মই সম্পূৰ্ণ ৰিলেক্স আৰু সম্পূৰ্ণ সুস্থ অনুভৱ কৰিছোঁ। তেনেধৰণে আকৌ মই সংকল্প কৰিছোঁ, মই পৰম পিতা পৰমাত্মাৰ সন্তান, পৰমাত্মাৰ শুদ্ধ আৰু শক্তিৰ কিৰণ মোৰ হাতৰ পৰা প্ৰবাহিত হৈছে। পৰমাত্মা সৰ্বশক্তিমান, মই আত্মা মাষ্টাৰ সৰ্বশক্তিমান। মোৰ কাৰণে কোনো কাম অসম্ভৱ নহয়। মোৰ হাতৰ পৰা শক্তিৰ প্ৰবাহ ওলাইছে আৰু সেই শক্তিৰ প্ৰবাহ মোৰ মূৰেৰে গোটেই শৰীৰটোলৈ বিয়পি গৈছে। এনেধৰণে আমি প্ৰেক্টিছ কৰিম। বাকী আপোনাৰ এই লকডাউনৰ সময়খিনি খুব সুন্দৰকৈ পাৰ হৈ যাওক। আপুনি সুস্থ হৈ আনকো সুস্থ বনাই ৰাখক। ওম শান্তি।